ৰাজ্যজুৰি অব্যাহত বিদুৰ ভাই জোৱাৰ। শিৱসাগৰত ৭৬ বছৰীয়া আইতাই চালে বিদুৰ ভাই। শিৱসাগৰৰ ভাস্কৰজ্যোতি হলত বিদুৰ ভাইৰ দৰ্শক হ'ল আইতা। ভাল লাগে অসমীয়া চিনেমা চাই ভাল লাগে। আগৰ পৰা চাওঁ, এতিয়াও চাই ভাল লাগে কাৰণে আহিছোঁ। লৈ আহিছোঁ। কি ক'ব অসমীয়া চিনেমা যে ইমান এটা জনপ্ৰিয়তা লাভ কৰিছে কি ক'ব? ভালেই হৈছে, জনপ্ৰিয় লাভ কৰিছে আৰু লাভ হৈছে, চবৰে লাভ হৈছে। আমাৰ চকু টিপি বাকীবোৰে পইচা সংগ্ৰহ হৈছে, সেইবোৰ লাভ হৈছে কিবা এটা হৈছে। আপুনি ক'ৰ পৰা আহিছে? বেটবাৰীৰ পৰা আহিছে। আজি চিনেমা উপভোগ কৰিব? কৰিম বুলি আহিছোঁ আৰু। আপোনাৰ বয়স? ৭৬ বছৰ। অসমৰ চিত্ৰগৃহত সগৌৰৱে চলি আছে অসমীয়া ছবি বিদুৰ ভাই। শিৱসাগৰৰ ভাস্কৰজ্যোতিত বিদুৰ ভাই চাবলৈ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়। সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত দৰ্শকৰ মন্তব্য আছে আমাৰ হাতত। দৰ্শকে কি মন্তব্য প্ৰদান কৰিছে চাওঁ। কেনেকুৱা পালে চিনেমাখন চাই? ভাল লাগিলে। সকলোৱে উপভোগ্য চিনেমাখন আৰু সকলোৱে চাব পাৰে। বহুত ভাল হৈছে। কাহিনী কেনেকুৱা পালে? কাহিনী বঢ়িয়া। যিসকল কলা কুশলী অভিনয় কৰিছে তেওঁলোকৰ অভিনয় কেনেকুৱা পালে? ভাল মানে ষ্টাৰ যিবোৰ চিনেমাত মাল্টি ষ্টাৰ বা এনেকুৱা থাকে সাধাৰণভাৱে কৰিছে আৰু সকলোৱে ভাল কৰিছে। অসমীয়া ছবি জগতলৈ ঘূৰি অহা এই সুদিনৰ বাবে চিনেমাখনৰ পৰিচালকৰ লগতে সকলো কলা কৌশলীক শিৱসাগৰবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰিলে ভাস্কৰজ্যোতি চিনেমা হলৰ স্বত্বাধিকাৰী হৰিপ্ৰসন্ন হাজৰিকাই। এইটো প্ৰথমতে সুব্ৰত কাকতি ডাঙৰীয়াক এক ধন্যবাদ দিব লাগিব, একদম অন্তৰৰ গভীৰ কোণৰ পৰা। কাৰণ তেওঁ আৰু তেওঁৰ টীমটোৱে যেনেকৈ ধৰক এখন চিনেমা প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই চিনেমাখনৰ জৰিয়তে এটা সমাজত খুব ভাল বাৰ্তা এটা প্ৰেৰণ কৰিছে। তাৰ কাৰণে তেখেতৰ টীমক লগতে দীক্ষু দা আৰু আমাৰ আচুৰ্য দা, তাৰপিছত যিসকল অভিনেতা অভিনেত্ৰী আৰু সকলো যিসকল কাৰ্যকৰ্তা চিনেমাখনৰ লগত জড়িত হৈ আছে, আমাৰ শিৱসাগৰবাসীৰ ফালৰ পৰা প্ৰথমতে তেওঁলোকক মই অন্তৰৰ গভীৰ কোণৰ পৰা ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ আপোনালোকক ক'ব বিচাৰিছোঁ, এই প্ৰচণ্ড গৰম 40 ডিগ্ৰীমান হৈ আছে। যোৱা 19 তাৰিখে চিনেমাখন ৰিলিজ হ'ল। আৰু চাব আমাৰ অসমীয়াৰ যিমান মানে আমাৰ ৰাইজ জনতা জনাৰ্দন যেনেকৈ ওলাইছে, অকণমান মই কেমেৰামেনক সেইফালে অলপ দেখাবলৈ অনুৰোধ কৰিম। ইমান সুন্দৰভাৱে ওলাই আহিছে, তেওঁলোকে প্ৰচণ্ড গৰমকো নেওচি আজি এইখন চিনেমা চাবৰ কাৰণে ওলাই আহিছে। যোৱাবাৰ আমি এখন চিনেমা পাইছিলোঁ ৰঘুপতিৰ পিছতে আকৌ ধৰক আমি এতিয়া এখন চিনেমা পাইছোঁ বিদুৰ ভাই, আৰু খুব সুন্দৰকৈ কৰিছে তেওঁলোকে। মই এখন চিনেমাত 5 ষ্টাৰৰ ভিতৰত 5 ষ্টাৰ দিম, এনেকেই দিম। আৰু মই আশা কৰিম যাতে এনেকৈ আৰু অনাগত যি আমাৰ এইজন ধৰক ডাইৰেক্টৰ বা এনেকুৱা কিছু নতুন আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকেও এনেকুৱা এক প্ৰেৰণা পাওক আৰু মাহেকে কমচে কম 2-4 মাহৰ মূৰত যাতে এনেকুৱা এখন চিনেমা আহে আৰু তাৰপিছত যাতে সকলোৱে এনেকৈ উপভোগ কৰিব পাৰে। কাৰণ আজি সকলো ক্ষেত্ৰৰ সকলো মানুহ ওলাই আহিছে আৰু একেলগে বহিছে চিনেমাখনত, একেলগে পপকৰ্ণ খাইছে, একেলগে বহিছে, দুআষাৰ কথা পাতিছে। এই গৰমৰ বন্ধৰ দিন, ইমান প্ৰখৰ ৰ'দ, তথাপি সকলো ওলাই আহিছে। সেইকাৰণে মই জনতা জনাৰ্দনকো ধন্যবাদ দিছোঁ। আপোনালোকে দেখিছে চাগে সকলো চাগে ঘামেৰে জুৰুলি জুপুৰি হৈ আছে। আৰু মই আশা কৰিম যিসকল চিনেমা জগতৰ লগত জড়িত হৈ আছে তেওঁলোক উজ্জ্বল ভৱিষ্যত তেওঁলোকক মই কামনা কৰিছোঁ। আৰু তেওঁলোক যাতে মানে নক্ষত্ৰ হৈ জিলিকি যাওক তাৰে কামনা কৰিম। গৰিখাগৰ পৰা সত্যমপালিৰ ৰিপৰ্ট দৈৰদী দশম।